প্ৰবাসী অসমীয়াসকলৰ সহযোগিতা বাঢ়িব মই এতিয়াই ক'ব খোজা নাই, কিন্তু তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত পাইছোঁ। নহয়, আমাক তেওঁলোকে ভিচিৰ কথা কৈছিলে, কিন্তু আমি তেওঁলোকক যি ধৰণেই নহওক আমি তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছোঁ, মই ভাবোঁ যে আপোনালোকে 2 এদিনতে ভাল খবৰ শুনিবলৈ পাব। আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে। আজিকালিৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছোঁ। আছে আজি yesterday also Singapore police has sent some query to their family. Singapore investigation to बहुत seriously কৰি আছে. Singapore has sent certain vital query about Jubin. We collected that from his family and we sent them back yesterday. So আমি যেনেকে অসমে এক্টিভ হৈ আছো, সিঙ্গাপুৰ পুলিচো সমানে এক্টিভ হৈ আছে। আৰু তেওঁলোকে they want to give us a proper report after conducting the inquiry completely. আৰু আমাৰ হৈ বেসিক্যালি যি আমাৰ ৰিকোয়ারমেন্ট আছে, ক্রাইম সিন আমাৰ ৰিকোয়ারমেন্ট আছে, স্টেটমেন্ট, এই গোটেইবিলাক আমি এমলেট অলৰেডি পঠিয়াই দিছোঁ। আমাক কি লাগে ছিংগাপুৰৰ পৰা সহযোগিতা, তাক আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে পঠাই দিছোঁ। আৰু এই গোটেই কাগজবিলাক এতিয়া ছিংগাপুৰ এটৰ্নি জেনেৰেলৰ লগত আছে। প্ৰবাসী অসমীয়াসকলৰ সহযোগিতা বাঢ়িব মই এতিয়াই ক'ব খোজা নাই, কিন্তু তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত পাইছোঁ। নহয়, আমাক তেওঁলোকে ভিচিৰ কথা কৈছিলে, কিন্তু আমি তেওঁলোকক যি ধৰণেই নহওক আমি তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছোঁ, মই ভাবোঁ যে আপোনালোকে 2 এদিনতে ভাল খবৰ শুনিবলৈ পাব। আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে। আজিকালিৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছোঁ। আছে আজি yesterday also Singapore police has sent some query to their family. Singapore investigation to বহুত seriously কৰি আছে. Singapore has sent certain vital query about Jubin. We collected that from his family and we sent them back yesterday. So আমি যেনেকে অসমে এক্টিভ হৈ আছো, ছিংগাপুৰ পুলিচো সমানে এক্টিভ হৈ আছে। আৰু তেওঁলোকে they want to give us a proper report after conducting the inquiry completely. আৰু আমাৰ হৈ বেসিক্যালি যি আমাৰ ৰিকোয়ারমেন্ট আছে, ক্রাইম সিন আমাৰ ৰিকোয়ারমেন্ট আছে, স্টেটমেন্ট, এই গোটেইবিলাক আমি এমলেট অলৰেডি পঠিয়াই দিছোঁ। আমাক কি লাগে ছিংগাপুৰৰ পৰা সহযোগিতা, তাক আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে পঠাই দিছোঁ। আৰু এই গোটেই কাগজবিলাক এতিয়া ছিংগাপুৰ এটৰ্নি জেনেৰেলৰ লগত আছে।